বিটিচিৰ মুখ্য কাৰ্যবাহী ৰূপে শপত ললে হাগ্ৰামা মহিলাৰীয়ে। I, Sri Hagrama Mohilari, do swear in the name of God. ৰাজ্যপাল মুখ্যমন্ত্ৰীৰ উপস্থিতিত শপত বাক্য পাঠ হাগ্ৰামাৰ। নতুন চৰকাৰৰ সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস মুখ্যমন্ত্ৰী। অসম চৰকাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নতুন প্ৰশাসনক সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াব। UPPL আৰু বিজেপি নেতৃত্বাধীন চৰকাৰক ওফৰাই বিটিচিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চৰকাৰ। দেওবাৰে 50 সহস্ৰাধিক জনতাৰ সন্মুখত বিটিচিৰ মুখ্য কাৰ্যবাহী ৰূপে শপত ললে BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। Sri Hagrama Mohilari, do swear in the name of God. শপত বাক্য পাঠ কৰোৱালে ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই। ইংৰাজী ভাষাতে শপত বাক্য পাঠ হাগ্ৰামা মহিলাৰীৰ। My duty ৰিহন দৈমাৰীয়েও ললে শপত। ৰিহন দৈমাৰী অবংগ চাইনাই মুৱাও সমাইকিৰা লানানে বুঙো। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতিসমূহ এতিয়াৰে পৰা পালন কৰিব বুলি শপত গ্ৰহণৰ পিছতে ঘোষণা হাগ্ৰামা মহিলাৰীৰ। BPF দল হিচাপে আমি আপোনালোকৰ ওচৰত বিটিচি নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে। চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমি কৈছোঁ আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম বুলি কথা দিয়াইছোঁ। এই হিচাপত আমি আপোনালোকৰ যিমান সমস্যা আছে আমি সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম। আমি কথা দিছোঁ আপোনালোকৰ ওচৰত। হাগ্ৰামা মহিলাৰীক শুভেচ্ছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বড়োভূমিৰ শান্তি প্ৰক্ৰিয়া অব্যাহত থাকিব বুলি আশাবাদী হিমন্ত বিশ্ব শৰ্মা। নতুন চৰকাৰক প্ৰতিটো ক্ষেত্ৰতে সহায় আগবঢ়োৱাৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। অসম চৰকাৰে সকলো দিশৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যাতে সফল হ'ব পাৰে, অসম চৰকাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নতুন প্ৰশাসনক সম্পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াব। তাৰ প্ৰতিশ্ৰুতিও মই চৰকাৰৰ হৈ আজিৰ সভাতে স্পষ্টভাৱে বড়ো ৰাইজৰ আগত, বড়োভূমিৰ জনগণৰ আগত প্ৰকাশ কৰিছোঁ। শ্ৰী হাগ্ৰামা মহিলাৰী do swear. শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিল ৰাজ্য চৰকাৰৰ কেইবাজনো কেবিনেট মন্ত্ৰী। সাংস্কৃতিক কাৰ্যসূচীয়েও স্থান পালে শপত গ্ৰহণ সমাৰোহত। এতিয়া নতুন চৰকাৰ গঠনৰ পিছত বড়োভূমিত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত কেনেদৰে চৰকাৰ চলে সেয়া হ'ব গুৰুত্বপূৰ্ণ। সমান্তৰালকৈ NDAত চামিলৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীৰ কৌশলী ৰাজনীতিক বিজেপিয়ে কেনেদৰে গ্ৰহণ কৰে সেয়াও হ'ব লক্ষণীয়। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।